ইউটিউব চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক আজি শীৰ্ষাসন কেনেকৈ কৰিব লাগে সেইটো দেখাই আছোঁ। শীৰ্ষাসনৰ তাৰ আগতে ৰেষ্ট্ৰিকশ্যনখিনি জনাটো ভাল, কাৰণ সকলো মানুহে শীৰ্ষাসন কৰিব নোৱাৰিব। কাৰণ যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে বা যিসকলৰ হাই প্ৰেছাৰ আছে বা খুব চকুৰ যদি পাৱাৰৰ প্ৰব্লেম আছে তেনেহ'লে তেওঁলোকে কৰিব নালাগে। আৰু শীৰ্ষাসনৰ বেনিফিটো বহুত আছে। শীৰ্ষাসনক আমি সেইকাৰণে আসনৰ সৰ্বশ্ৰেষ্ঠ আসন বুলি কওঁ। শীৰ্ষাসন কৰিলে আমাৰ মেমৰি ষ্ট্ৰং হয়। গতিকে আমি পলম নকৰি শীৰ্ষাসন কেনেকৈ কৰিব লাগে মই সেইটো দেখাইছোঁ। তাৰ কাৰণে আমি প্ৰথমতে আঁঠুকাৰি বহি ল'ব লাগিব। দুইখন হাত এইটো ইমানখিনি গেপ ৰাখি হাতত ইণ্টাৰলকটো কৰি ল'ব। তাৰপিছত হেডটো ফ্ল'ৰত ৰাখিব, আঁঠুকেইটা ওপৰলৈ উঠাই দিব। অলপ দেৰি ইয়াতে আপুনি কমফৰ্টেবল জোনত অকণমান থাকক। হিলটো এনেকৈ আপ কৰিব, এবাৰ ডাউন কৰিব, হিল আপ এণ্ড ডাউন। এনেকৈ কেইবাৰমান কৰি এখন ভৰি ওপৰলৈ উঠাই দিয়ক। যদি আপোনাৰ 90 ডিগ্ৰী উঠিছে, এখন লাহেকৈ ফ্ল'ৰৰ পৰা এনেকৈ ওপৰলৈ আহে নেকি ট্ৰাই কৰক। যদি আহিছে এখন এনেকৈ ভাঁজ কৰি দিয়ক, ইয়াতে বেলেঞ্চ কৰক। তাৰপিছত ভৰি দুটা চিধা কৰি দিব। কিছু সময় ইয়াতে বেলেঞ্চ ৰাখিম। তাৰপিছত আমি যেনেকৈ গৈছিলোঁ তেনেকৈ আকৌ উভতি আহিম। এতিয়া আমি সকলোৱেতো এনেকৈ এডভান্স কৰিব নোৱাৰোঁ। চ' আমি নতুনকৈ শিকাসকলক কাৰণে আমি দেখাই দিছোঁ। তেওঁলোকে এখন ৱালৰ ছাপৰ্ট ল'ব। প্ৰথমতে এনেকৈ বেক চাইডে ৱালটো ৰাখিব, হাত দুখন এগেইন ছেইম পজিশ্যনত ৰাখিব। তাৰপিছত ভৰি দুটা এনেকৈ উঠাই এইটো পজিশ্যনত ৰাখিব। ইয়াতে কিছুদিন প্ৰেক্টিছ কৰক, এইটো পজিশ্যনত থাকিবলৈ চেষ্টা কৰক। তাৰপিছত এখন ভৰি লাহেকৈ আনিব, এখন আনিব, এনেকৈ বেলেঞ্চ কৰিব। আকৌ এনেকৈ ডাউন কৰিব আৰু আকৌ আগৰ পজিশ্যনলৈ আহিব। আৰু তাতকৈ সহজ উপায়টো হৈছে আপোনাৰ একেবাৰে আমি ৱালৰ ওচৰলৈ যাম। এবাৰ আমি এইফালে ফেচটো কৰিম, এনেকৈ আগৰ নিচিনা পজিশ্যন, হাতখন এনেকৈ ইণ্টাৰলক কৰিম, ওচৰলৈ আহিম, জাম্প কৰি ৱালটো টাচ কৰিম। তাৰপিছত আমি ইয়াতে বেলেঞ্চ ৰাখিব চেষ্টা কৰিম। ঠিক তেনেকৈ আমি যেনেকৈ গৈছিলোঁ তেনেকৈ আকৌ ডাউন কৰি দিম। এনেকৈ আপোনালোকে চেষ্টা কৰিব। আশা কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো পচন্দ আহিল। যদি পচন্দ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।